নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। ফ্ৰেণ্ডছ, ডিফেন্সত আকৌ নতুনকৈ পুনৰ ভালেখিনি পদ মুকলি কৰা হৈছে আৰু এই পদখিনি ITBPৰ কাৰণে মুকলি কৰা হৈছে। ITBPৰ কাৰণে আপোনালোকৰ ট্ৰেডমেন আৰু কনষ্টেবলৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। যদি আপোনালোকে ডিফেন্সত চাকৰি কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ তথ্য জনাম। যদি এতিয়ালৈকে আমাৰ চেনেলটো ফ্ৰেণ্ডছ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায়। তেন্তে বলক এতিয়া ফ্ৰেণ্ডছ পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে ডিফেন্সত চাকৰি কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো ডিফেন্সৰ ITBPৰ ভালেখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ITBP মানে হৈছে ইণ্ডো ট্ৰিবেন বৰ্ডাৰ পুলিচ ফ'ৰ্চ, আৰু ইয়াৰ পৰা ভালেখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে ফ্ৰেণ্ডছ, এই ভেকেঞ্চিখিনি কনষ্টেবল আৰু ট্ৰেডমেনৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত আপোনালোকে শ্বৰ্ট নটিফিকেশ্যনত দেখিবলৈ পাইছে ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল ট্ৰেডমেন টেইলাৰ এণ্ড কবলাৰ, অৰ্থাৎ টেইলাৰ আৰু কবলাৰৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি হৈছে গ্ৰুপ C ভেকেঞ্চি হয়। ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়ালৈকে এপ্লাই ডেটটো ইয়াত উল্লেখ কৰা নাই শ্বৰ্ট নটিফিকেশ্যনত। আৰু ইয়াত আপোনালোকৰ যদি আপোনালোকে ইয়াত চাকৰি পায় তেনেহ'লে আপোনালোকে এটা ভাল চেলাৰী পাব ফ্ৰেণ্ডছ। ইয়াত আপোনালোকে 21,700 পৰা 69,100 টকা আপোনালোকে চেলাৰী পাব। লেভেল 3 আপোনালোকে চেলাৰী পাব ইয়াত। তাৰপিছত আপোনালোকৰ ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব ফ্ৰেণ্ডছ। যদি আপোনালোকে যিকোনো এটা পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰে, টেইলাৰ হওক কবলাৰ হওক, যিকোনো এটা পষ্টৰ কাৰণে এপ্লাই কৰিলে আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 23 বছৰ হ'ব লাগিব। যিকোনো কাষ্টৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ কাষ্ট বিভিন্ন ভেকেঞ্চি ইয়াত উল্লেখ কৰিছে। আৰু টেইলাৰত আপোনালোকৰ কনষ্টেবল যিটো টেইলাৰ আছে, টেইলাৰত আপোনালোকৰ মেলৰ UR কাৰণে আছে 7টা, SCৰ কাৰণে 0 ভেকেঞ্চি, এটাও ভেকেঞ্চি নাই ইয়াত। STৰ কাৰণে 7টা, EWSৰ কাৰণে 2টা, টোটেল আপোনালোকৰ 16টা ভেকেঞ্চি আছে মেলৰ কাৰণে। আৰু ফিমেলৰ কাৰণে আছে URত 1টা, SCৰ কাৰণে ইয়াত ফ্ৰেণ্ডছ এটাও ভেকেঞ্চি নাই, STৰ কাৰণে 1টা ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা যাব। আৰু ফিমেলৰ কাৰণে টোটেল 2টা ভেকেঞ্চি আছে টেইলাৰত। আৰু যদি ইয়াত চাবলৈ যাওঁ কনষ্টেবল কবলাৰত আপোনালোকৰ মেলত আছে URৰ 15টা, SCৰ 1টা আছে, STৰ 9টা, EWSৰ 3টা, আৰু টোটেল আপোনালোকৰ 28টা মেলৰ কাৰণে আছে। আৰু ফিমেলৰ কাৰণে আছে URত 3টা, SCৰ কাৰণে কোনো ধৰণৰ ভেকেঞ্চি নাই, STৰ কাৰণে 2টা, আৰু EWSৰ কাৰণে কোনো ধৰণৰ ভেকেঞ্চি নাই। টোটেল আপোনালোকৰ ফিমেলৰ 5টা ভেকেঞ্চি ইয়াত আপোনালোকে দেখিবলৈ পোৱা যাব ফ্ৰেণ্ডছ। ইয়াত আপোনালোকৰ যদি এপ্লাই কৰিব তেতিয়া আপোনালোকে কিছু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। ইয়াত আপোনালোকে 100 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। যিকোনো কাষ্টৰ পৰা আপোনালোকে হ'লে 100 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। আৰু ইয়াত আপোনালোকৰ যেতিয়া এপ্লাই কৰিব ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি বিচাৰিছে এইটো আপোনালোকে চাই থাকিব। যদি আপোনালোকে চিম্পুল 10 পাছ কৰিছে আৰু লগতে আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব, অৰ্থাৎ যিটো পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰে টেইলাৰ বা কবলাৰ যিটো পষ্টৰ কাৰণে এপ্লাই কৰে সেইটোৰ আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। অথবা আপোনালোকৰ যদি মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ যদি ITIৰ পৰা আপোনালোকৰ 1 year আপোনালোকৰ চাৰ্টিফিকেট আছে, যদি আপোনালোকৰ এইটো নাই তেনেহ'লে আপোনালোকৰ যদি 2 বছৰৰ ডিপ্ল'মা আছে ITIৰ তেনেহ'লে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এইটোৱে আছিল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফ্ৰেণ্ড। শ্বৰ্ট নটিফিকেশ্যন এতিয়া এইটোৱে উল্লেখ কৰিছে। আৰু যেতিয়া ইয়াৰ ফুল নটিফিকেশ্যনটো আহিব তেতিয়া আপোনালোকক ইয়াত লগালগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে ফ্ৰেণ্ডছ চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।